আমাৰ আমাৰ অভিয়াছলি কালেকশ্যনবোৰ আমাৰ মুম্বাইৰ পৰা আহে, কিছুমান কেলকাতাৰ পৰা আহে, এভৰিথিং এইবোৰ কালেকশ্যন আহে, ভাল ভাল ইউনিক ইউনিক কালেকশ্যন আহে, যিবোৰ এইবোৰ ঈদৰ কাৰণে এবাৰ নতুন নতুন কালেকশ্যন আহিছে, এইবোৰ কালেকশ্যন চাব পাৰে, নতুন নতুন কালেকশ্যনবোৰ ৰাখি দিছোঁ। আৰু আপোনালোকৰ বজাৰ কেনেকুৱা? বজাৰটো এতিয়া এনেকুৱা চলি আছে, যিহেতু আগৰ দৰে ফেঞ্চি বজাৰ এইবাৰ এনেকুৱা বজাৰ নাই আৰু নৰ্মেলি চলি আছে আৰু বেছিভাগে অনলাইনত চব লয়। আমাৰ এনেকুৱা কম হৈ আছে আৰু বজাৰত ইমান কাষ্টমাৰ নাই আৰু। হয়, কিন্তু এইখিনি ক'ব লাগিব, যিহেতু ৰাজ্য চৰকাৰে ইতিমধ্যে সিদ্ধান্ত লৈছে যে গোটেই নিশা থাকিব পাৰিব খোলা আজিৰে পৰা, আপোনাক কিমান সময় থাকিব খোলা? এতিয়া গোটেই নিশাটো কৈছে, কিন্তু গোটেই নিশা কোৱাৰ চৰ্তত মানে কি, মানুহে গোটেই নিশাটো অলৰেডি বাহিৰত নাথাকে, যিহেতু আমাৰ মিনিমাম দহটালৈ মানুহ অলপ থাকিবও, যিহেতু কমি যায়, তাৰপিছত আৰু মানুহ নহয়। গতিকে আপোনালোকে কিমান টাইমলৈকে ভাবিছে যে খোলা ৰাখিব? আমিতো এনে অলপ কাষ্টমাৰটো আমি বিচাৰোঁ যে অলপ দেৰিলৈ খোলা ৰাখিম, কিন্তু আমি দেৰিলৈতো নোৱাৰোঁ, কিয় কি অভিয়াছলি 10:30 পিছৰ পৰা মানুহ নাইকিয়া হৈ যায়, যিহেতু আজিকালি এনেকুৱা বজাৰ নহয় আগৰ দৰে। হয়, আৰু এতিয়া ঈদৰ পিছতে আকৌ বিহু আহি আছে, বিহুৰ কালেকশ্যন আহিছে নেকি? বিহুৰ কালেকশ্যন এভৰিথিং অলপ অলপ আহি গৈছে, আৰু অলপ আহি আছে বিহুৰ কালেকশ্যন। এবাৰ বিহুত আৰু ইউনিক হ'ব ডিজাইনবোৰ। বিহুৰ কাৰণে এনেকুৱা ৰাখিছোঁ। আমাৰ দোকানৰ আপোনাৰ নামো আছে MK শ্বেৰৱানী, আমাৰ শ্ব'ৰুম আছে। এইটো আমাৰ তলৰ দোকান হয় MK শ্বেৰৱানী, ওপৰত শ্ব'ৰুম এটাও আছে। পবিত্ৰ ঈদত আপোনালোকৰ জীৱনত সুখ শান্তি আৰু সমৃদ্ধি